আজি 2024 চনৰ 22 জানুৱাৰী দিনটো ভাৰতবৰ্ষৰ ইতিহাসত সোণোৱালী আখৰেৰে লিখা হৈ থাকি চিৰ যুগমীয়া হৈ থাকিব। আমি এনে এটি শুভ দিনক প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'লোঁ, যাৰ বাবে আমি ভাৰতবৰ্ষৰ ইতিহাসত অতি কমেও 500 বছৰৰো অধিক সময় পাৰ কৰিব লগা হ'ল। হয় দৰ্শক, মই আজি যুগ পুৰুষোত্তম ভগৱান শ্ৰী ৰামলালাৰ অযোধ্যা মন্দিৰৰ গৰ্ভগৃহত হোৱা প্ৰাণ প্ৰতিষ্ঠাৰ কথাকে কৈছোঁ। আজি যিটো মূৰ্তিৰে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা গৰ্ভগৃহত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল, সেই আটক ধুনীয়া মূৰ্তিটো নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে। আৰু মূৰ্তিটো বনোৱা হৈছে ব্লেক ষ্টন অৰ্থাৎ কষ্টি পাথৰেৰে, যাৰ উচ্চতা হৈছে 51 ইঞ্চি। প্ৰধানমন্ত্ৰীগৰাকীৰ লগত গৰ্ভগৃহত উপস্থিত থাকে উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু RSS প্ৰধান মোহন ভাগৱত। আজি প্ৰধানমন্ত্ৰীগৰাকীক দেখা গ'ল সমুচিত সনাতন সাংস্কৃতিক ৰূপত, কৰ্তব্যপৰায়ণ ৰূপত, তপ আৰু তপস্বীৰ ৰূপত, ভাৰত আৰু ভাৰতীয়ক প্ৰতিনিধিত্ব কৰাৰ ৰূপত আৰু লগতে সনাতন সংস্কৃতিৰ ধ্বজবাহক ৰূপত। এই ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে প্ৰধানমন্ত্ৰীগৰাকীয়ে অযোধ্যাৰ দিব্য ভব্য নব্য মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে 11 দিন বিনা অন্নগ্ৰহণ, ভূমিত শয়ন আদি কঠিন ব্ৰত লৈছিল আৰু ই এক বিৰল নিদৰ্শন হৈ থাকিব। তেওঁৰ ভগৱানৰ আৰু ৰামলালাৰ প্ৰতি ভক্তিৰ ই এক বিৰল নিদৰ্শন এই ভিডিঅ' যোগেই পোৱা যায়। ই এক উৎকৃষ্ট ভক্তিৰ নিদৰ্শন।